নমস্কাৰ। আপোনালোকৰ যোগেদি আপোনালোকৰ জৰিয়তে সদৌ অসমবাসীক জয় জয়তে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিগত কেইবছৰৰ দৰে এইবাৰো বিহুৰ বাবে উপযোগী সামগ্ৰী বা যাৱতীয় সামগ্ৰী, এই সামগ্ৰীসমূহ মই কিছু পৰিমাণে বনাইছোঁ। গগনা, টকা, কাকৈ, ঢোলৰ মাৰি, এইবোৰ আমাৰ আপুৰুগীয়া সম্পদ। এই সম্পদসমূহ জীয়াই ৰখাৰ উদ্দেশ্যে মই এইবাৰো বিহুৰ সামগ্ৰীসমূহ বনাইছোঁ। কিছু পৰিমাণে বিক্ৰীও হৈছে আৰু কিছু আছে। তথাপিতো এই বতৰে অকণমান বিধি পথালি দিয়াৰ বাবে কিছু প্ৰস্তুত কৰাত অকণমান অসুবিধাৰ সন্মুখীনো হৈছোঁ। তথাপিতো প্ৰস্তুত কৰিছোঁ। যথেষ্টখিনি বিক্ৰী হ'ল আৰু কিছু আছে বিক্ৰী কৰিবলৈ। আশা ৰাখিছোঁ এই অনাগত দিনকেইটাত বিহুৰ এই সামগ্ৰীসমূহ বিক্ৰী হ'ব। আৰু অতি দুখৰ বিষয়ে আৰু এটা কথা ক'বই লাগিব। আমাৰ অতি আদৰৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন আমি বহাগ বিহুটো পালিবলৈ গৈ আছোঁ। তথাপিতো আমাৰ যিহেতু বাপতীয়া বিহুটো আমি পালিবই লাগিব। সেইকাৰণে আমাৰ অসমৰ ৰাইজে অকণমান বিহুৰ অকণমান ম্লান পৰা যেন লাগিছে। তথাপিতো আমি এই বিহুটো পালন কৰিবলৈ গৈ আছোঁ। বিহুৰ সামগ্ৰী হিচাপে মই বনোৱা মুখ্যতঃ গগনা, এই গগনা এবিধ বজাইছোঁ আৰু সদৌ শেষত মই এটি যোজনা গাম। এই গগনা বিধটো মই বজাই অসমবাসী ৰাইজক মই বিহুৰ ওলগ জনাবলৈ লৈছোঁ। এইখিনিয়ে আৰু বিহুৰ যোজনা এফাকি গাবলৈ লৈছোঁ। ঐ বসন্ত প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ কুলি কেতেকীয়ে লগালে ঐ মাত, হায় ঐ উজনি নামনি ঢোলৰ গুম গুমনি, ঐ বিহু বিহু লাগিছে গাত। ধন্যবাদ।